নমস্কাৰ, মই অমৰজ্যোতি বৰুৱা, গড় শিৱসাগৰ। এজ এ প্ৰফেশ্যনেল বাইক চেলাৰ হিচাপে মই কাম কৰি আছোঁ IMC কোম্পানীত। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি কিছুমান কথা ব্যক্ত কৰিম বুলি ভাবিছোঁ। আজি এই যাত্ৰাটোত মই কেনেকৈ ধৰণৰ সফলতা লাভ কৰিছোঁ বা সফল হ'বলৈ চেষ্টা কৰিছোঁ, বিভিন্ন ধৰণৰ অভিজ্ঞতা মই পাইছোঁ। আৰু এই জীৱন যুদ্ধটোত মানুহ সফল হ'বৰ কাৰণে বা নিজকে স্বাৱলম্বী হ'বৰ কাৰণে বহুত কিছুমান বিষয়বস্তু জনাৰ প্ৰয়োজন আছে। গতিকে মোৰ এই সফলতাৰ যাত্ৰাটোত মই কেনেকৈ ধৰণে আগবাঢ়ি গৈছোঁ, কেনেকৈ ধৰণে মই ঘাত প্ৰতিঘাত খাইছোঁ, আৰু এই বিষয়বস্তুটো সামৰি মোৰ এটা ইউটিউব চেনেল আছে। আৰু এই ইউটিউব চেনেলটোৰ যোগেদি আপোনালোকক মোৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিম বুলি ভাবিছোঁ। মই আশা ৰাখিছোঁ এই মানে মোৰ যিটো ধাৰণা বা যিটো ভাৱ, এই ভাৱটোৰ যোগেদি যাতে আপোনালোকে উপকৃত হ'ব বুলি মই অনুভৱ কৰিছোঁ। কাৰণ কেলৈ যিকোনো এটা জীৱনত যেতিয়া মানুহ সফল হয় তেতিয়া কি হয়, বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰে। কিন্তু সেই অভিজ্ঞতাবিলাক কি হয়, আমি এই পৃথিৱীখনৰ পৰা গুচি যোৱাৰ পিছত সেই অভিজ্ঞতাবিলাক নাইকিয়া হৈ গুচি যায়, বা সেই বস্তুটো কাৰোবাক দি থৈ যাব লাগে। সেইটো মোৰ অনুভৱ, এইটো ব্যক্তিগত এটা অনুভৱ হয়। গতিকে বিভিন্ন ধৰণৰ অভিজ্ঞতা মই পাইছোঁ। গতিকে মানুহে সফলতা বুলি আমি হাবাথুৰিত খাই ঘূৰি ফুৰোঁ। এই সফলতাটো পাবলৈ হ'লে আমি কি কৰিব লাগিব তাত? আৰু সফলতাটো এনেকুৱা এটা বস্তু নহয় তাক যে আমি ডাইৰেক্ট কিনি আনি পিনে আমি জেপত ভৰাই ল'ম। কিন্তু সফলতাৰ এই যাত্ৰাটোত মানুহে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত খাব পাৰে, আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা আপুনি কৰিবলগীয়া হ'ব পাৰে, বিভিন্ন ধৰণৰ অভিজ্ঞতা আপোনাৰ ওচৰত থাকিব পাৰে। এই গোটেই বিষয়বস্তুটো সামৰি এজন মানুহে নিজক স্বাৱলম্বী কৰিবলৈ সক্ষম হয়। এতিয়া মই আজি বহুত কিবা কিবি কৈছোঁ বুলি ক'ব পৰা নাই আপোনালোকৰ আগত, কিন্তু মোৰ যিটো ইউটিউব চেনেল আছে, এই চেনেলটোৰ যোগেদি মই আপোনালোকক মোৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব বিচাৰিছোঁ। কাৰণ ছ'চিয়েল মিডিয়াৰ যুগ হয়। এই ছ'চিয়েল মিডিয়াৰ যুগত আমি এই যিটো মনৰ ভাৱটো যদি আমি লিপিবদ্ধ আজি ইউটিউবৰ যোগেদি বা আজি ছ'চিয়েল মিডিয়াৰ যোগেদি তাক যদি লিপিবদ্ধ কৰি থোৱা হয়, কিন্তু অনাগত দিনত হয়তো কাৰোবাৰ বাবে এই কথাখিনিয়ে হয়তো জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে মোক সহযোগ কৰিব। আৰু নতুন বছৰ নতুন পৰিকল্পনা লৈছোঁ, আৰু আমাৰ প্ৰকৃতিৰ নতুন বছৰ, আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহু আহি আছে। এই নতুন বছৰৰ নতুন পদক্ষেপতে মোৰ ইউটিউব চেনেলটোৰ যোগেদি মোৰ সফলতাৰ যিটো যাত্ৰা বা মই অনুভৱ কৰিছোঁ আজি, বা বহুত কিবা কিবি মই হ'ব বিচৰা নাই। আজি এজ এ ডাইৰেক্ট চেলাৰ হিচাপে এই ইণ্ডাষ্ট্ৰিটোত ছাকচেছ হ'বৰ কাৰণে আপুনি কেনেকৈ ধৰণে কাম কৰিলে আপুনি আগবাঢ়ি যাব পাৰিব, লগতে মানুহে হতাশ, নিৰাশ, অভাৱ, দুখ, সুখ, এই গোটেই বিষয়বস্তুটো যে জড়িত আছে মানৱ জীৱনত, তাক কেনেকৈ ধৰণে আমি তাক কণ্ট্ৰল কৰি পিনে তাক মানে এটা ভাল এটা দিশ দি পিনে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে সকলোৱে। আৰু সেই গোটেই বিষয়বস্তুটো লৈ পিনে মই আপোনালোকৰ মাজলৈ আহি আছোঁ খুব অতি সোনকালে। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মোক সহযোগ কৰিব। থেংক ইউ, নমস্কাৰ।